বৰ্তমান গাড়ী বাইক চলোৱা মানুহৰ সততে শুনি অহা এটা অভিযোগ যে আজিকালি আমি গাড়ীৰ বা বাইকৰ মাইলেজ নাপাওঁ। আগৰ দৰেই তেল ভৰাওঁ, আগৰ দৰেই অফিচলৈ অহা যোৱা কৰোঁ, একেই দূৰত্ব, একে পৰিমাণৰ তেল ভৰোৱা হয়, কিন্তু আমি মাইলেজ নাপাওঁ গাড়ীৰ বা বাইকৰ। কিয়? এই লৈ এটা ডাঙৰ বিভ্ৰান্তৰ প্ৰশ্ন যে কিয় হৈছে এইটো। বহুতে ভাবে যে ইঞ্জিনৰ গণ্ডগোল, গতিকে মেকানিকৰ ওচৰলৈ লৈ যোৱা হ'ল আৰু মেকানিকে ইঞ্জিন হাবি জাবি সকলো খুলি চোৱাৰ পিছত ক'লে যে এয়া গাড়ীৰ অসুবিধা নহয়, এয়া হৈছে পেট্ৰলৰ সলনি। পেট্ৰলৰ সলনি? কি পেট্ৰলৰ সলনি? কি হৈছে পেট্ৰলত? পেট্ৰলত আহিছে E20 আৰু তাৰ বাবেই আপোনালোকে গাড়ীৰ বা বাইকৰ মাইলেজ কম পাইছে। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মই সাগৰিকাই। মোৰ ভিডিঅ'টো চাবলৈ লোৱাৰ বাবে অশেষ ধন্যবাদ। আশীৰ্বাদ কৰিব মই যাতে আগুৱাই যাব পাৰোঁ, আৰু আপোনালোকৰ বিনে মই এটা প্ৰকাণ্ড শূন্য মাত্ৰ, গতিকে মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। কথা হৈছে যে E20 কি বস্তু? পেট্ৰল পাম্পত সৰু এটা ষ্টিকাৰ লগাই দিয়া হ'ল E20, আৰু E20 বুলি কোৱাৰ লগে লগে বহুতে ক'ব বিচাৰে যে তাৰ বাবে আমাৰ গাড়ীৰ মাইলেজ কমিছে, বা আমাৰ গাড়ীৰ গাড়ীৰ বা বাইকৰ যিটো সদায় আমি ভৰাই আহিছোঁ, যিমান ইন্ধন ভৰাব লাগে সিমান ইন্ধনে সদায় ভৰাই আহিছোঁ, যদিও আমি সিমান দূৰত্বই আমি চলাচল কৰিছোঁ, যদিও আমি মাইলেজ কম পাই আছোঁ। E20 কি বস্তু? ই মানে ইথানল, 20 মানে 20%। আপোনাৰ পেট্ৰলৰ 20% ইথানল ব্যৱহাৰ কৰা হয় বৰ্তমান। ইথানল কিয় ব্যৱহাৰ কৰা হয়? ইথানল যে এতিয়াহে ব্যৱহাৰ কৰা হৈছে তেনে নহয়, ইথানল আগতেও ব্যৱহাৰ কৰা হৈছিল। সেয়া আছিল 1.5%। লাহে লাহে এয়া গৈ 5% হ'ল, আৰু এতিয়া 20%। বহু ঠাইত এনেকুৱা ধৰণৰ কথা ওলাইছে যে আৰু অনাগত কিছুদিনত এয়া 30% হ'ব, তাৰপিছত আৰু হয়তো বাঢ়িব, হয়তো 30% বঢ়োৱা হ'ব বুলি চৰকাৰে কয় যে 30% হয়তো বঢ়োৱা হ'ব, যে আলোচনা মৰ্মে। আলোচনা কাৰ লগত? যিয়ে এই বিষয়ে জানে তেনেকুৱা সংস্থাৰ লগত, ব্যক্তিৰ লগত, পেট্ৰল পাম্পৰ মালিকৰ লগত, যিয়ে গাড়ী বনায় তেওঁলোকৰ লগত, নে আপোনালোকৰ লগত? সেইটোতো মুঠেই আশা নকৰিব যে আপোনালোকৰ লগত, জনতাৰ লগত আলোচনা হ'ব। কিন্তু কথা হৈছে ইথানল কিয় মিহলোৱা হ'ল, বা কি কথা? ইথানল প্ৰস্তুত হয় কুঁহিয়াৰ আৰু মাকৈৰ পৰা। ই শস্যজাতীয় বস্তুৰ পৰা ই উৎপন্ন হয়। কথা হ'ল যে আমি খাৰুৱা তেল, পেট্ৰল আমি বাহিৰৰ দেশৰ পৰা কিনিব লগা হয়, কিন্তু তাত যদি আমি আমাৰ দেশীয় বস্তু মিহলোৱা হয়, তেতিয়াহ'লে আমি বাহিৰৰ পৰা কমকৈ কিনিব লাগিব, আৰু কমকৈ কিনাৰ লগে লগে আমাৰ যি আৰ্থিক দিশ, সেই আৰ্থিক দিশটো উন্নত হ'ব। আমাৰ বহু টকা আমাৰ ৰাহি হ'ব, আমাৰ ফাইনেন্সিয়েল বহুত হেল্প হ'ব। আমি যিখিনি পইচা খৰচ কৰি বাহিৰৰ পৰা তেল আনো, সেই পইচাখিনিৰ আধাখিনি আমাৰ হাতত ৰৈ যাব, কাৰণ আমি আমাৰ দেশীয় বস্তু তাত মিলাম। এতিয়া কথাটো হৈছে, যদি তেনেই কথা হয়, তেনেহ'লে আমি ভৰোৱা পেট্ৰলৰ দাম কমিলনে? কোৱা হৈছে যে ইথানলৰ বাবে উপযুক্ত গাড়ী বনোৱা হ'ব। তাৰমানে এতিয়া ৰাস্তাত যিখিনি গাড়ী চলি আছে সেয়া ইথানলৰ বাবে উপযোগী নহয় নেকি? যেনেধৰণে প্ৰত্যেক বস্তুৰে দুটা ভাগ থাকে, গাখীৰৰ দুটা ভাগ থাকে, এটা ফেট থকা, এটা ফেট নথকা। কোনোবা বস্তু থাকে অৰ্গেনিক, দাইল চাউল আমি য'ত কিনিবলৈ যাওঁ, চব বস্তুৰে থাকে যে অৰ্গেনিক বস্তু আৰু পলিচ বস্তু, ৰিফাইন বস্তু। তেনেদৰে পেট্ৰল পাম্পবিলাকত কিয় ইথানলযুক্ত আৰু ইথানল নোহোৱা, ইথানল মুক্ত পেট্ৰল পাম্প কৰা নহ'ল? কিয় নহ'ল? কাৰণ
সৰ্বসাধাৰণে এটা সময়ত বুজি উঠিব নেকি যে ইথানলযুক্ত তেল ব্যৱহাৰ কৰিলে আমি মাইলেজ কম পাম? তেনেধৰণৰ কথা হ'ব পাৰে নেকি? মই নাজানো। মই এই প্ৰশ্ন আপোনালোকৰ মাজলৈহে মাত্ৰ ঠেলি দিছোঁ। এতিয়া শুনামতে মাকৈৰ দাম বাঢ়িছে। মাকৈ আমি বাহিৰৰ পৰা কিনিব লগা হৈছে। মাকৈৰ দাম বাঢ়ি যোৱাৰ লগে লগে মাকৈৰ পৰা মুৰ্গীৰ দানা উৎপন্ন হয়, বনোৱা হয়, প্ৰস্তুত কৰা হয়। মাকৈৰ দাম বঢ়াৰ লগে লগে দানাৰ দাম বাঢ়িব। দানাৰ দাম বঢ়াৰ লগে লগে কণীৰ দাম বাঢ়িব। যাতায়াতৰ ব্যৱস্থাৰ দাম বাঢ়িব। সকলোৰে দাম বাঢ়িব। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ ক'ত সুবিধা হৈছে? আমাৰ বাবে এটা প্ৰশ্ন। ক'ত সুবিধা হৈছে আৰু কেনেকৈ সুবিধা হৈছে? নহয় জানো? সৰ্বসাধাৰণ ৰাইজৰ বাবে ই এটা প্ৰশ্ন যে আমাৰ সুবিধাটো ক'ত হৈছে? আমি পইচা ক'ত কম খৰচ কৰিছোঁ? পেট্ৰলটো আমি দিনক দিনে বেছি দামতে কিনি আছোঁ, নাই থকা জানো? প্ৰত্যেক দিনাই পেট্ৰলৰ দাম বাঢ়িছে। গতিকে এই ইথানলযুক্ত যি তেল আমি ব্যৱহাৰ কৰি আছোঁ, তাৰ পৰা আমাৰ লাভ কি হৈছে? এই প্ৰশ্ন প্ৰত্যেকজন ব্যক্তিৰ, কিন্তু কোনেও কাকো ক'ব নোৱাৰে। খালি মই এই প্ৰশ্নটো মই অনুভৱ কৰিছোঁ কাৰণে প্ৰশ্নটি আপোনালোকৰ মাজলৈ আনিছোঁ। মই আশা ৰাখিছোঁ আপোনালোকে এই প্ৰশ্নটিৰ চিন্তা কৰিব আৰু এই প্ৰশ্নটিৰ লগত যিখিনি কথা জড়িত, সেই জড়িত হৈ থকা কথাখিনি এবাৰ ভাবি চাব। যদি অনাগত দিনত ইয়াৰ মাত্ৰা বাঢ়ে, তেনেহ'লে আমি কেনেদৰে সেই বৰ্ধিত মাত্ৰাৰ পেট্ৰল লৈ কেনেদৰে চলিম, বা কেনেদৰে ইয়াক আমি আমাৰ জীৱনৰ লগত মিলাম, আমাৰ বাজেট কেনেকৈ বনাম, আমি নিজে চলাৰ। প্ৰত্যেকখন গাড়ীৰ বাবে, প্ৰত্যেকখন বাইকৰ বাবে পেট্ৰলৰ এটা বাজেট থাকে প্ৰতিখন ঘৰত। তাক কেনেদৰে মিলাম? খুবেই ভাল কথা। আমি আমাৰ দেশীয় বস্তু মিহলাই আমি ইন্ধন তৈয়াৰ কৰিছোঁ। সেইটো বৰ ভাল লগা কথা। কিন্তু তাৰ পিছফালে থকা যিখিনি লাভ, যিখিনি লোকচান, সেই বিষয়েও আমি জানিব লাগিব। আমি পাইছোঁ নে নাই তাৰ পৰা লাভ, নে আমাক দোহাই দি তাৰ লাভ কোনোবা অইনে, কোনোবা বিশেষ কোম্পানী, কোনোবা বিশেষ ব্যক্তি বা কোনোবাই লৈ আছে নেকি? এই কথাখিনি আমাৰ বাবে চিন্তনীয় বিষয়। আশা কৰোঁ মোৰ এই কথাখিনি শুনি আপোনালোকে এখন চিন্তা কৰিব, সজাগ হওক আৰু সতৰ্ক থাকক। ধন্যবাদ।